এখন চাৰ্টিফাইড কপি যেহেতু নহয় কিন্তু এগৰাকী জনপ্ৰতিনিধিয়ে সংবাদমেল আয়োজন কৰি পেলাই সেয়া ৰাজহুৱা কৰিছে সেয়া নহয় বুলি এতিয়ালৈকে কোনো কোৱা নাই এছআইটিয়ে কৈছে যে ভুৱা তথ্য বা নেৰেটিভটো চেঞ্জ হৈছে কিন্তু সেয়া অস্বীকাৰ কৰি পেলাই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া আমাৰ এটাই কথা অসমৰ কোটি কোটি মানুহৰ এটা কথা জুবিন অনুৰাগীৰ এটাই কথা জুবিন গাৰ্গৰ এই হত্যাকাণ্ড বা ৰহস্যজনক মৃত্যুৰ বাবে দায়ী যিসকল তেখেতসকলে শাস্তি পাব লাগে আৰু এতিয়া আমি দেখত পোৱা গৈছে আমি একোখন নাটক উপভোগ কৰি আছোঁ আমি যেন দৰ্শক কৌৰৰ পৰা গৈ পেলাই ক'ৰবাত গৈ আছে আইনৰ এগৰাকী ব্যক্তি হিচাপে আপুনি কিদৰে গোটেইটো চাব আজিৰ প্ৰেক্ষাপটত পামনে আমি ন্যায় পামনে সেই পৰিয়ালটোৱে পাবনে মানুহখিনিয়ে পাবনে চাওক মানে এনেকুৱা এটা প্ৰশ্ন মোক কৰিছে যিটোৰ মানে উত্তৰ দিয়াটো আজিৰ তাৰিখত মানে খুবেই কঠিন ন্যায় পাব নে নাপাব কাৰণ ফাৰ্ষ্ট অফ অল মই গোটেই চাৰ্জশ্বিটখনৰ চাৰ্টিফাইড কপিটো এতিয়ালৈকে মোৰ হাতত এক্সেছ হোৱা নাই মানে কোনো পোৱা নাই কিন্তু যিখিনি কিয়দাংশ মই যোৱাকালিৰ পৰা আমি অভিজিত দায়ো দেখিছে ময়ো দেখিছোঁ আৰু এতিয়া দুলু আহমেদ ডাঙৰীয়াই যিখিনি অসমীয়াত পঢ়ি দিলে আপোনাক গতিকে এই যে চাৰ্জবিলাক যে লগাইছে আপোনাৰ চাৰ্জবিলাকৰ সংগতিটো ধৰক যিখিনি অফেন্স তেওঁলোকে ডেছক্ৰিপশ্যন দিছে চাৰ্জশ্বিটত যে মানে এইখিনিৰ কাৰণে এইটো ছেকশ্যন অমুকৰ এগেইনষ্টে লগোৱা হৈছে এই গোটেই বস্তুখিনি আপোনাৰ কিহৰ ওপৰত তথ্যটো কি হোৱাট আৰ দি এভিডেন্স কাৰণ আপুনি চাওক চাৰ্জসমূহ মহামান্য ন্যায়ালয়ত আপুনি প্ৰুভ কৰিব পাৰিব লাগিব আৰু চাৰ্জশ্বিটটো হ'ল আপোনাৰ এটা ফাউণ্ডেশ্যন ফৰ দি ট্ৰায়েল মানে আফটাৰ এফআইআৰ যেতিয়া আপোনাৰ ইনভেষ্টিগেশ্যন এটা হৈ যায় তেতিয়া কি হয় প্ৰব্লেমটো কথা মই আপোনাক কৈ দিওঁ ইনভেষ্টিগেটিং এজেঞ্চিক যিটো পাৱাৰ আণ্ডাৰ দি BNSS বা আগৰ CRPC আছিল সেই ইনভেষ্টিগেটিং এজেঞ্চিক মানে কি হয় আপুনি হেৰি কৰিব নোৱাৰে মানে কণ্ট্ৰল কৰিব নোৱাৰে কোনো আউটছাইড অথৰিটি ইভেন আমি যদি কোৰ্টতো যাওঁ গৈ পেলাই যদি কওঁ যে আজি অমুকক এৰেষ্ট কৰা নাই এৰেষ্ট কৰিব লাগে তেতিয়া কি হয় কোৰ্টে জেনেৰেলি সেইটো বস্তুত ইণ্টাৰফেয়াৰ নকৰে ডেট ইজ দি প্ৰব্লেম সেইটো কাৰণে SITয়ে আপোনাৰ এই যে চাওক অসমৰ যিটো 3.5 কোটি মানুহৰ যিটো আবেগ আৰু অনুভূতি এই আবেগ আৰু অনুভূতিক সন্মান জনাই তেওঁলোকে যিটো সিস্টেমত ইনভেষ্টিগেশ্যনটো কৰিব লাগিছিলে আপোনাৰ মোৰ মানে ধৰক আইনৰ ছাত্ৰ হিচাপে তাতে যথেষ্ট ল্যাপসেছ মই দেখা পাইছো আপোনাক ফাৰ্ষ্ট অফ অল আপুনি চাওক ইয়াতে যিটো ঘটনা ঘটিছে তেওঁলোকে কেনেকৈ নিছে যিটো স্ক্ৰিপ্ট তেওঁলোকে স্ক্ৰিপ্ট বুলিয়ে মই কৈছোঁ যিটো ঘটনা তেওঁলোকে ডিছক্ৰাইব কৰিছে আপোনাৰ থ্ৰু দি চাৰ্জশ্বিট মানে ক্ৰিমিনেল কনস্পিৰেচিটো আহিছে কমন ইণ্টেনশ্যনটো তেওঁলোকে দেখাইছে ছেকশ্যন 3 পৰা আৰম্ভ কৰিছে মানে আগতে যিটো 34 আছিলে যে ধৰক আমি এই 4জন মানুহ যে আজি ইয়াতে বহি আছো এই 4জন মানুহে মিলি এটা ষড়যন্ত্ৰ কৰিছো যেটো ষড়যন্ত্ৰ কি কৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়াক আমি হত্যা কৰিম একজেক্টলি এই যি আপোনাৰ 5জন একিউজডৰ কথাটো মই কৈ আছো মেইন 5জন বৰা আৰু যিজন পিএছও পৰেশ বৈশ্যক বাদ দি তো এই 5জন মানুহে যে আপোনাৰ এই ষড়যন্ত্ৰটো কৰিছে তেওঁলোকে এটা কমন এগ্ৰিমেন্টত আহিব লাগিব আৰু সেই বস্তুটো আপোনাৰ চাৰ্জশ্বিটত প্ৰুভ হ'ব লাগিব যে এই 4জন মানুহে মিলি পেলাই কমন এগ্ৰিমেন্ট এটা কৰিছে 36373 না হেতু 36338 যেটো কমন ইন্টেনশন হেতু আহিব লাগিব আৰু লগতে ক্ৰিমিনেল কনস্পিৰেসি আপুনি চাওক কনস্পিৰেসিটো কি হয় ক্ৰিমিনেল কনস্পিৰেসিটো দেখুৱাবৰ কাৰণে যেহেতু আমি সন্মানীয় মুখ্যমন্ত্ৰী কৈ আছিলে যে এটো আজিৰ নহয় বহুত আগৰ পৰাই ষড়যন্ত্ৰটো কৰি আছে গতিকে সেই যে চেইন অফ ইভেন্টস বা সিকোয়েন্স অফ ইভেন্ট যেটো এটো আপোনাৰ কিমান আগৰ পৰা হৈ আহিছে আপোনাৰ কেনেকে বস্তুটো ইভেন্টসটো আগবঢ়াই নিছে এই একিউজড হকলে আপোনাৰ এই ইভেন্টসটো মানে প্ৰ্যাকটিক্যালি ইমপ্লিমেন্ট কৰিবৰ কাৰণে হেতু চাৰ্জশ্বিটত আপোনাৰ মানে আহিব লাগিব গতিকে এতিয়া কথাটো হল চাওক এই যে সেকশন 61 যেটো লগাইছে আপোনাৰ দিস ইজ এ কেস অফ ক্রিমিনাল কনস্পিরেসি 61 এতিয়া হে ক্রিমিনাল কনস্পিরেসিটো জেনাৰেলি আপুনি মানে এনেকুৱা সচক্ষুয়া দেখাকে কোনেও কনস্পিরেসিটো নকৰে এটা বন্ধ ৰুমত বা বন্ধ কোঠাতহে কনস্পিরেসিটো কৰে গতিকে এটু প্ৰুভ কৰিবৰ কাৰণে আপোনাৰ কি কৰিব লাগিব যে সার্কামস্টেন্সিয়াল এভিডেন্স বিলাক তেওঁলোকে আপোনাৰ চাৰ্জশ্বিটত কৰিব লাগিব যে এইখিনি সার্কামস্টেন্সেছে প্ৰুভ কৰে যে এই 4জন মানুহে বা এই 5জন মিলিয়ে এই কনস্পিৰেচিটো কৰিছে গতিকে সেই তথ্যসমূহ এই চাৰ্জশ্বিটত আছে নে নাই যদি নাই তেতিয়ালে আপুনি চাওক এই ক্ৰিমিনেল কনস্পিৰেচিটো আপুনি কেনেকৈ প্ৰুভ কৰিব ইন দি কোৰ্ট অফ দি ল সেকেন্ডলি
আপুনি এই ক্ৰিমিনেল কনস্পিৰেচিটো কিয় কৰা হৈছে যে মাৰ্ডাৰৰ কাৰণে 103 103 টো এক্সিকিউট কৰিবৰ কাৰণে একচুয়ালি 103 ইজ দি পানিশমেন্ট অফেন্সটো আহিব 101ত মানে আগত যেনেকে 300 হলে মাৰ্ডাৰ দেন 302 ত পানিশমেন্ট দিয়া হয় এতিয়া 101 and the 103 is the punishment for the murder এতিয়া কথাটো হল চাওক এই কনস্পিৰেচিটো কৰি তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰিছে বুলি এই যে চেইন যেটো এই চেইনটো আপুনি কানেক্ট কৰিব লাগিব যদি কবাত ব্ৰেক হৈ যায় চেইনটো then we as a prosecution lawyer we will take advantage of that breaking of the chain so therefore হেকাৰণে চাৰ্জশিট খন আপোনাৰ যেতিয়া আমি তন্নকে পঢ়িম মানে যিখিনি পাইছো আপোনাৰ এখিনি আনসাৰ্টিফাইড কপি তো ইয়াৰ ওপৰত মন্তব্য দিয়াটো মই মানে আইনৰ মানুহ হিচাপে অলপ কিছু দিগদাৰি কিন্তু তথাপি মই দেখিছো যে হুইস্কিৰ বোতলৰ কথা কোৱা হৈছে এজন একিউজডে বুলে তেওঁ হুইস্কিৰ বোতলটো সাপ্লাই কৰিছিল হুইস্কি খাবৰ কাৰণে মই দেখিছো আপোনাৰ ফেসবুকত আছে গতিকে এতিয়া আপুনি চাওক সেই হুইস্কিৰ বোতলটো সিজ হৈছে জানো নাই হোৱা কোনটো দোকানৰ পৰা সিজ কৰিছে আৰু সিঙ্গাপুৰত আপুনি চাওক ইয়াতে গোটেই ঘটনাটো ক'ত ঘটিছে সিঙ্গাপুৰত আপোনাৰ কনস্পিৰেচিটো ধৰি ললো যেনিবা ইণ্ডিয়াত হৈছে কিন্তু এই কনস্পিৰেচিটো আপোনাৰ তেওঁলোকে এক্সিকিউট কৰিছে গৈ পেলাই সিঙ্গাপুৰত কৰ পৰা ষ্টাৰ্ট হৈছে কনস্পিৰেচিটো আপোনাৰ হোটেল ৰুমৰ পৰা এতিয়া কথাটো হল যে আজি এসআইটিয়ে আপোনাৰ কেতিয়া গৈছে সিঙ্গাপুৰত প্ৰায় এমাহৰ পিছত তে হেই আপোনাৰ হে এমাহৰ যেটো গ্যাপ থাকিলে আপোনাৰ এই যে চেইন অফ ইভেন্টস অফ ইনভেস্টিগেশন টু যে আপোনাৰ ব্ৰেক হৈ গল এটো তেওঁলোকে কেনেকে মেকআপ কৰিব সিঙ্গাপুৰত গৈ প্লাই তেওঁলোকে হোৱাট আৰ দি আইটেমস দে হেভ সিজড সিজাৰ লিস্ট বা সিজাৰ আৰ্টিকলস হিচাপে হেই চাৰ্জশিট খনত সিঙ্গাপুৰৰ পৰা সিজড আৰ্টিকুলৰ লিস্ট এখন নিশ্চয় থাকিব যে আমি তাতে হোটেলত গলো হোটেলৰ পৰা অমুক সিজ কৰিলো অমুকটো আপোনাৰ ধৰক মাৰ্ডাৰ ওয়েপন হক বা আদাৰ যিখিনি বস্তু হক এখিনি সিজ কৰিছে না নাই গুটেটো থাকিব লাগিব কাৰণ সব 103 যেটো প্ৰুভ কৰিব লাগিব ন কোৰ্টত হেতু বিয়ন্ড অল ৰিজনেবল ডাউট ম্যাটেৰিয়েল এভিডেন্স ইলেক্ট্ৰনিক এভিডেন্স তাৰ পিছত আপোনাৰ যিখিনি আপোনাৰ জবানবন্দী সাক্ষ্য প্ৰমাণ সাক্ষীসকলৰ হ'ব সেই গুটে বস্তুখিনি কোঅৰ্ডিনেট বা কোৰিলেট হ'ব লাগিব এটাৰ লগত যদি এটাৰ সামঞ্জস্য নাথাকে দেন ইট উইল বি ভেৰি ডিফিকাল্ট টু প্ৰুভ দি 103 গতিকে এতিয়াৰ যিখন চাৰ্জশিট যিখিনি বস্তু ধৰক মানে অলপহে দেখিছো দেখি পেলাই আপোনাৰ এতিয়া মই মোৰ মতে ইন্টাৰপ্ৰিট কৰিম যে মই কম যে এই চাৰ্জশিটখন দুৰ্বল হৈছে হেতু কাৰণে কোনবাই গৈ পেলাই কেছ দি দিব নেকি ইট ইজ দি ৰাইট দিছে আমাৰ কনস্টিটিউশনে টু এক্সপ্ৰেছ আৱাৰ অপিনিয়ন over a চাৰ্জশিট হাউ ইউ ক্যান ফাইল এ কেছ ফৰ এক্সপ্ৰেছিং দি অপিনিয়ন এটা কথা মই ক'ব পাৰো আইনৰ মানুহ হিচাপে যে আনসাৰ্টিফাইড কপি এটা ৰাজহুৱা হ'ব নালাগিছিল আপোনাৰ দ্যাট ইজ নট সাপোৰ্টেড বাই ল কিন্তু যেহেতু হৈ গৈছে এটো আইনৰ ব্যৱস্থা কৰিব কিন্তু কথাটো হল যে হেই সাৰ্টিফাইড কপিটো বা যেটো কপি ৰাজহুৱা হৈছে হেতু নহয় বুলি বা ষ্ট্ৰংলি ডিনাই কৰা এতিয়ালৈকে মই দেখা নাই